Hello everyone, স্বাগতম জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আজিও আপোনালোকৰ কাৰণে মই লৈ আনিছো বিদ্যুৰ ভাই মানে সিনেমাখনৰ লগত জড়িত এটা ভিডিঅ' যেহেতু এখন সিনেমা যেতিয়া সফল হয় অৰ্থাৎ বিদ্যুৰ ভাই সিনেমাখন যেতিয়া সফল হয় আৰু সিনেমাখনৰ লগত জড়িত হৈ থকা যি সকল লোক আছে অভিনেতা অভিনেত্ৰীৰ পৰা আদি কৰি স্ক্ৰিপ্ট লিখাজনে ডাইৰেক্টৰ প্ৰডিউচাৰ কেমেৰামেন বিউটিচিয়ান ডিজাইনাৰ সকলো বিলাকৰ কষ্ট ঘুমাই থাকে সো হেহে আজি আপোনালোকৰ কাৰণে মই যেটো ভিডিও লৈ আনিছো হে ভিডিওটো সকলো বিলাককে চিনাকি কৰি দিয়া এটা ভিডিও আৰু এই ভিডিওটোত কোনে কি ৰোল কৰিছিলে মানে বিউটিচিয়ানৰ পৰা আদি কৰি সিঙ্গাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলো বিলাকক চিনাকি কৰাই দিছে সিনেমাখনৰ আটাইতকৈ বেছি পপুলাৰ হৈছে সিনেমাখনৰ ডাইৰেক্টৰ সুব্ৰত কাকতি সো সুব্ৰত কাকতিয়ে সকলোকে চিনাকি কৰি দিয়া এটা ভিডিও মই আপোনালোকৰ মাজলৈ লৈ আনিছো এখন থিয়েটাৰত মানে এটা সিনেমা হলত ভিডিও হয় এটো সো হেই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো টিমটোৱে ৰঘুপতি আমি বনাইছিলো ৰঘুপতি সেম টিম এফালৰ পৰা চিনাকি কৰাই দিছো মৃদু পৱন ষ্টিল ফটোগ্ৰাফাৰ বিজেতা পাত্ৰী মেকআপ আৰ্টিষ্ট ৰঘুপতিও আৰু বিজেতা হল বিষ্ণুদাৰ কথানি এটো এক্সট্ৰা হাত থাকি উত্তম কলিতা আমাৰ সেকেন্ড ক্যামেৰাম্যান আমাৰ দুটা ক্যামেৰা ইউজ হৈছে সেকেন্ড কৰি অপাৰেট হিৰকদা আসলে ওলাব হয় দে স্ক্ৰিনত সিৰিজত সোনকালে ওলাইছিলে ড্ৰাইভাৰ এজনৰ ক্যাৰেক্টাৰ কৰিছিলে এতিয়া ওলাব অলপ পিছত এয়া তলুকদা এয়া চিনি পাইছে এয়া পলিন বৰা দেখিছে উজ্জ্বলৰ কি হল দেখিছে একেলগে এয়া নিতু খনিকৰ চিনি পায় আৰু দেখিলে কোনো চিনিয়া নাপায় অল ইন্ডিয়া রেডিও রিটায়ার্ড অ্যানাউন্সার দুদিন থেকে মোৰ লগত একেলগে স্ক্ৰিপ্ট লিখিছে মই স্ক্ৰিপ্ট লিখিছো আৰু এয়া হৈছে হিৰকজ্যোতি বৰদলৈ ডায়মণ্ড চালিয়া আৰু এই চিনেমাখনৰ প্ৰযোজক আছে প্ৰযোজক হিচাপে আছে অৰ্ণৱ হাজৰিকা আমি সব কম বয়সৰ মানুহ মানে কি আমি বয়সস্থ মানুহৰ পৰা পইচা খুজিবলৈ অলপ টাইম লাগে পাবলৈ আমি সব সৰু সৰু মানুহ ফটককে পইচা পাই যাওঁ সেইকাৰণে আৰু ৰূপজ্যোতি আছে পইচা দিও আমাৰ চৰকাৰৰ বিষয়ববীয়া আছে পইচা আমি এবাৰো দিম বুলি কৈছিলো আমি অসমীয়া সিনেমা এইবাৰ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অসম চৰকাৰে 50টা সিনেমা হলৰ এই বছৰৰ ভিতৰতে আমি আধাৰশিলা স্থাপন কৰোঁতে মুকলি কৰিম চৰকাৰৰ এইটো প্ৰথম সিনেমা হল চৰকাৰৰ নিজাববীয়া সিনেমা হল য'ত আপোনালোকে ইমান ভালকে চাগে চাব পাৰিছে আমি আশা কৰিছো খুব ভাল পাইছে আমি তাক মেইনটেইন কৰিবলৈ চেষ্টা কৰিছো টিকটৰ হাৰটো কম ৰাখিবলৈ চেষ্টা কৰিছো যাতে আইনক্স আৰু পিভিআৰতকৈ কম থাকে আৰু আমাৰ ইয়াৰ আটাইতকৈ বিশেষত্বটো হৈছে আমাৰ যিটো প্ৰজেক্টৰ লাগি আছে এই প্ৰজেক্টৰটো গোটেই অসমত নতুন এই চিনেমা প্ৰজেক্টৰটোৰ ভেলু 1.5 crore আছে ইমান দামী প্ৰজেক্টৰ আৰু যিটো আপোনালোকক ইণ্টাৰেষ্টিং কথা কওঁ যে চিনেমাত আমি সদায় এটা বস্তু দেখোঁ ৰূপালী পৰ্দা এইখন আচলতে ৰূপালী পৰ্দা এই ৰূপালী পৰ্দা কেতিয়াও কোনো চিনেমা হলত নাথাকে সকলো বগা স্ক্ৰীণ এখন বা কাপোৰ এখন দি দিয়ে সেইখন ৰূপালী পৰ্দা নহয় এইখন ৰূপালী পৰ্দা হৈছে ৰূপালী পৰ্দাত চালে তাৰ যিটো ৰিফ্লেকশ্যন হয় সেইটো বেলেগ দেখা পায় উন্নত মানৰ আৰু আমাৰ যিটো চাউণ্ড চিষ্টেম আছে আপোনালোকে তাকে ফিল কৰিছে এইটো অসমৰ অন্যতম চাউণ্ড চিষ্টেম 7.1 গতিকে আশা কৰিছো বেছি সময় নলয় আপোনালোকে বাকী থকা দৃশ্যাংশলৈ আপোনালোকে উভতি যাওক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেন্ট কৰি জনাব ভিডিওটো চাই যদি বেছি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকৰ মাজলৈ আগবঢ়াই থাকো সো গাইস আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই